অতিকৈ দুখৰ বিষয়। আমাৰ এই নিকটৱৰ্তী এৰিয়া শ'লমাৰীৰ পৰা খন্তেক সময় পূৰ্বে এজন পেচেণ্টক লৈ অহা হৈছিল। পেচেণ্টজন লৈ অহাৰ পিছত প্ৰথমতে আমাৰ হস্পিটেলৰ যিজন ছিনিয়ৰ ডক্টৰ বা হস্পিটেলখনৰ যিজন ইনচাৰ্জ ডক্টৰ ফকৰুদ্দিন আলী আহমেদ তেওঁৰ ওচৰত লৈ গৈছিল যদিও তেওঁৰ দৰ্জাখন খোলা নাই, কোৱাৰ্টাৰৰ পৰা ওলাই অহা নাই। আৰু নতুনকৈ যিজন ডক্টৰ এপইণ্ট কৰা হৈছে সেইজনৰ ওচৰত তেওঁলোকে ভুক্তভোগী পৰিয়ালটোৱে পেচেণ্টজনক লৈ আহিছিল। নতুন ডক্টৰ যিজন আছে তেওঁ আৰু নাৰ্ছজনে আহি চিকিৎসা কৰিছিল যদিও পেচেণ্টজনক বচাব নোৱাৰিলে। কাৰণটো হ'ল পেচেণ্টজন অলপ চিৰিয়াছ আছিল আৰু যমুনা হস্পিটেলত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যমুনা হস্পিটেলত এখন ফাংচনেল এম্বুলেঞ্চ নাই। 108ৰ ছাৰ্ভিচটো বন্ধ হৈ আছে। লগতে হস্পিটেলৰ যিখন এম্বুলেঞ্চ থাকিব লাগে এম্বুলেঞ্চখন নথকাৰ ফলত যমুনাখৰ পৰা ৰেফাৰ দিছিল নগাঁৱলৈ লৈ যাব নোৱাৰাৰ ফলত পেচেণ্টজন ইয়াতে ঢুকাবলগীয়া হৈছে বা পেচেণ্টজনে ইয়াতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এজন ছিনিয়ৰ ডক্টৰ বা ইয়াৰে হস্পিটেলৰ যিজন দায়িত্বত থকা ডক্টৰ আছে তেওঁৰ যদি এই ধৰণৰ গাফিলতি থাকে আৰু তেওঁ যদি যিসকল পেচেণ্ট আহে সেইসকলক যদি প্ৰপাৰ ট্ৰিটমেণ্ট নকৰে, এইটো এটা বহুত ডাঙৰ এটা ইছ্যু বা এই ধৰণৰ সমস্যা যদি সন্মুখীন হ'বলগীয়া হয় পেচেণ্টসকলে যাব ক'ত? আমাৰ এটা বৃহত্তৰ অঞ্চলৰ তেওঁ এজন ৰেছপনচিবল ডক্টৰ আৰু এজন ছিনিয়ৰ ডক্টৰ প্লাছ এজন ৰেছপনচিবল মানুহ হোৱাৰ পিছতে এই হস্পিটেলখনৰ দায়িত্ব লোৱাৰ পিছতো তেওঁ যদি এই ধৰণৰ কামবিলাক কৰে বা এই ধৰণৰ যদি চিকিৎসা নকৰে, বিপদত পৰি পেলাই যেতিয়া লোকসকল আহে তেওঁৰ ওচৰত তেওঁ যদি চিকিৎসা নকৰে তেতিয়া মানুহসকল যাব ক'ত? এই ধৰণৰ যিসকল ডক্টৰ আছে ডক্টৰৰ গাফিলতিৰ কাৰণে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আজিৰ পৰা নহয়, বিগত বহু দিনৰ পৰা যমুনা হস্পিটেলৰ যিজন ৰেছপনচিবল ডক্টৰ বা ছিনিয়ৰ ডক্টৰ ইয়াৰে যিজন মেইন হেড হেল্থ অফিচাৰ যিজন হস্পিটেলৰ হেড হয় ডক্টৰ ফকৰুদ্দিন আলী আহমেদ, তেওঁ প্ৰপাৰ ট্ৰিটমেণ্ট নকৰে। ৰাতি পেচেণ্ট আহিলে 7টা বজাৰ পিছত পেচেণ্ট আহিলে তেওঁ ৰুমৰ দৰ্জাখন নোখোলে, পেচেণ্ট নাচায়। গতিকে চিৰিয়াছ পেচেণ্টবিলাকো তেওঁ নাচায় আৰু এই ধৰণৰ সমস্যা বিগত বহু দিনৰ পৰা যমুনাখত হৈ আহিছে। গতিকে আমি জইণ্ট ডাইৰেক্টৰ বা বিভাগীয় মন্ত্ৰী আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ যিসকল ডক্টৰ বা আছে যিসকলে ডিউটি গাফিলতি কৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হ'ব। বৃহত্তৰ যমুনামুখৰ আজি এখন এম্বুলেঞ্চ নাই। আমি বহুত কম হেৰিত জীয়াই আছোঁ। আজি আমাৰ চি এম মামাক অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াত অতি সোনকালে আপুনি যেনেকৈ নহওক এখন এম্বুলেঞ্চ ব্যৱস্থা কৰি দিয়ক অতি সোনকালে। আজি 6-7 মাহৰ পৰা এম্বুলেঞ্চৰ কোনো ব্যৱস্থা নাই। আজি যি আছিল একেবাৰে ভাঙা চাঙা এখন এম্বুলেঞ্চ আছিল, আমি নিজে চকুৰে দেখি আছিলোঁ।